তো হাই ফ্ৰেণ্ডছ, তোমালোকৰ বাবে যিটো মই যোৱাকালি ভিডিঅ' কৈছিলোঁ যে আমাৰ 9 মাইলত যিটো এটা প্ৰধান সমস্যা হৈ উঠিছে, মানে তোমালোকে এইমাত্ৰ মই যিটো ভিডিঅ' দিছিলোঁ তোমালোকক, আজি কিমানখিনি ল'ৰা ছোৱালী ৰিজেক্ট হ'ল। ৰিজেক্ট মানে কি আৰু, ৰিজেক্ট মানে ডকুমেণ্টছ তেওঁলোকৰ যিখন আমাৰ OBC সকলৰ NCL চাৰ্টিফিকেট বা ধৰি লোৱা যিখন চেণ্ট্ৰেল কাষ্ট, আমাৰ 9 মাইল চেণ্টাৰত কোৱা মতে বা বিচৰাৰ মতে কৈছে যে 2023-ৰ মানে তোমালোকৰ যিটো SSC GDৰ ভেকেঞ্চি আছিলে আমাৰ ধৰি লোৱা 23-24-ৰ, সেই ভেকেঞ্চিটো এপ্লাইৰ আগৰ হ'ব লাগে বুলি মানে এটা আমাৰ জাননী দিছে। জাননী মানে কি তাত কৈছে, আৰু যিসকল ল'ৰা ছোৱালীৰ ধৰি লোৱা 23-ৰ নহয় 24-ৰ হয়, ৰিচেণ্টৰ হয়, NCL হওক বা চেণ্ট্ৰেল কাষ্ট হওক, তো তেওঁলোকক এটা কাম কৰিছে কি, যিসকলৰ বয়স 18-ৰ পৰা 23 বছৰৰ ভিতৰত তেওঁলোকক ডাইৰেক্ট জেনেৰেলত দিছে URত, আৰু যিসকলৰ বয়সটো 23 বছৰ সাৰি গৈছে তো সেইসকলক 3 পৰা 4 দিন বা 2 দিনৰ সময় দি পেলাই ঘৰলৈ পঠিয়াই দিছে। এতিয়া শুনা, সেইখিনিলৈকে আমাৰ ঠিকেই আছে, কিন্তু আমাৰ সমস্যাটো ক'ত হ'ল, যিখিনি কেণ্ডিডেটে আমি নতুনকৈ দিয়া কেণ্ডিডেটে ধৰি লোৱা আগৰখিনিৰ কথা মই ক'বলৈ নাযাওঁ, কাৰণ কিয় আগৰখিনি প্ৰায় কিন্তু ল'ৰা ছোৱালীবিলাকৰে আগৰ NCL আগৰ চেণ্ট্ৰেল কাষ্ট থাকে, কিন্তু যিখিনি নতুনকৈ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে তো সেই ল'ৰা ছোৱালীখিনি ক'ৰ পৰা পাব, কেনেকৈ পাব? কাৰণ এটা ভেকেঞ্চি এপ্লাই কৰোঁতে তেওঁলোকে কেতিয়াও নাজানে যে আমি এইখিনি ডকুমেণ্টছ ৰেডি কৰি লওঁ, কাৰণ কিয় ৰিটেন দিওঁতে আমাক সেইখিনি ডকুমেণ্টছ নালাগে, আৰু ৰিটেনটো ভাল হোৱাৰ পিছতহে আমাৰ আহে ফিজিকেল আৰু মেডিকেল। আৰু কথাটো কেনেকুৱা, ধৰি লোৱা ফিজিকেল মেডিকেল দিবলৈ হ'লেও আমাক এটা ভাল স্ক'ৰ লাগিব, যিটোৰ বাবে আমাৰ ফিজিকেললৈ নাম আহিব লাগিব বা মেডিকেললৈ নাম আহিব লাগিব। কিন্তু এইবাৰ যিটো এটা ছিষ্টেম কৰিছে, তোমালোকে সকলোৱে কমেণ্ট কৰিবা যে সকলোৱে সহমত হয়নে নহয়। চোৱা, এতিয়া আজি ল'ৰা ছোৱালীখিনিক ইমানেই বিপদত পেলাই দিছে, যিটোৰ বাবে আমি কোনো এটা বাট নোপোৱা হৈছোঁ। OBC সকলে চোৱা, আজি যিখিনি ল'ৰা ছোৱালীৰ আছিলে তেওঁলোকে এটা চিন্তাত গৈছে যে কেনেকৈ ফিজিকেলটো ভাল কৰোঁ, কেনেকৈ মেডিকেলটো ভাল কৰোঁ, কিন্তু নতুনকৈ এটা সমস্যা দি দিছে যে আমাৰ NCLখন 23-ৰ লাগে, চেণ্ট্ৰেল কাষ্ট 23-ৰ লাগে, কিন্তু এইটো আমাৰ ৰুল ক'তো নাই। আমি যদি চাওঁ অফিচিয়েল নটিফিকেশ্যনত আছে যে ডকুমেণ্টছখিনি মানে কি EWS হওক, সেই ডকুমেণ্টছবোৰ ক্ৰুচিয়েল ডেটৰ লাগে, আমিও জানো। কিন্তু এতিয়া OBCৰ চেণ্ট্ৰেল কাষ্ট বা আমাৰ SC STৰ চেণ্ট্ৰেল কাষ্টৰ তেনেকুৱা ৰুল নাই। কিন্তু এতিয়া মই তোমালোকক এটা কথা কওঁ যে বহুত ল'ৰা ছোৱালীয়ে কৈছা যে দাদা এতিয়া সমাধান কি, আমি কি কৰিব পাৰোঁ, বা ধৰি লোৱা SC STখিনিও হ'ব নেকি। মই সেই কথাখিনি তোমালোকক ক'বলৈ বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, তোমালোকে এতিয়া ডকুমেণ্টছৰ কথাটো শুনি যিসকলৰ 9 মাইল চেণ্টাৰত আছে কোনো নোযোৱাকৈ নাথাকিবা, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো, তোমালোকে যদি এই সমস্যাটোৰ পৰা হাত সাৰিবলৈ বিচাৰিছা তেতিয়াহ'লে তাৰ এটাই উপায়, এইটো আমি কোনো কেছ কৰি বা ছ'চিয়েল মিডিয়াক মাতি পেলাই মানে নিউজক মাতি পেলাই আমি সমাধান কৰিব নোৱাৰোঁ। ইয়াৰ সমাধানটো এটাই হ'ব লাগিব যে তোমালোকে যিদিনা যিসকলৰ থাকে, OBC সকলৰ কথা কৈছোঁ, যদি কাইলৈ তোমালোকৰ আছে তেতিয়াহ'লে গোটেইখিনি ল'ৰা লগ হ'ব লাগিব, আৰু লগ হৈ এটাই কথা তেওঁলোকক ক'ব লাগিব যে ছাৰ, থাকাখিনিও নাথাকাখিনিও মই জনাত সেইটো কৰিব লাগিব। যদি চবকে চাকৰি লাগে বা তোমালোকে যদি ফিজিকেল মেডিকেলটো ক্লিয়াৰ কৰি আহিম বুলি ভাবিছা, তোমালোকে তেওঁলোকক ধুনীয়াকৈ বুজাই দিব লাগিব যে এই ৰুলটো আমি যোৱা বছৰলৈকে ছাৰ পোৱা নাই, আৰু এতিয়াও অসমৰ যিমানকেইটা চেণ্টাৰত চলি আছে এইটো ক'তো হোৱা নাই, ইয়াত হৈছে আমি বিপদত পৰিছোঁ, বা আমি কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিম আপোনালোকে কওকচোন। আমাৰ এতিয়া 23-ৰ আমি কোনেও ডকুমেণ্টছ বনাই থোৱা নাই, কাৰণ এই ভেকেঞ্চিটো আমাৰ ৰিটেন হয়, ৰিটেনৰ পিছত আমাৰ ফিজিকেল মেডিকেললৈ নাম অহাৰ পিছত আমি ডকুমেণ্টছ সকলোৱে বনাওঁ। গতিকে এতিয়া যদি আমি DC অফিচত গৈ পেলাই আমি 23-ৰ ডকুমেণ্টছখিনি বিচাৰোঁ, তো আমাক DCওতো চাইন কৰি দিব লাগিব, বা 23-ৰখিনি দিবওতো লাগিব, পাবও লাগিব। গতিকে এই প্ৰশ্নটো যদি সকলোৱে মিলিজুলি তোমালোকৰ 100জন যদি কেণ্ডিডেট মাতে, 70জন যদি তোমালোকে OBCৰে থাকা, আৰু 70জনৰ ভিতৰত যদি তোমালোকৰ 60জনৰে সেই সমস্যাটো থাকে, মই জনাত তোমালোক 70জনে মাত দিব লাগিব, তেতিয়াহে হ'ব। নহ'লে কিন্তু তোমালোকে এই সমস্যাটোৰ পৰা হাত সাৰিব নোৱাৰা, মই যিমান দূৰ জানো। গতিকে এইটো কথাটো যদি গুৰুত্ব দিয়া তেতিয়াহ'লে পাৰিবা, নহ'লে কিন্তু এই চেণ্টাৰটোত এই সমস্যাটো চলিয়ে থাকিব। আৰু তাৰ বাদে এই চেণ্টাৰটোত অনেকটা সমস্যা শুনিছোঁ।
মানে তোমাৰ ল'ৰাসকলক কি কৰিছে, চেষ্টটো তোমালোকৰ টিঙৰ টেপ দি জুখিছে, যিটোৰ বাবে সেইটো সমস্যা হৈ আছে। আৰু মন গৈছে তোমাৰ আজি টানি পেলাই জুখিছে, মন গৈছে কাইলৈ ঢিলাকৈ জুখিছে। শুনামতে দুজনে জোখে বোলে, এজন ঢিলাকৈ মানে নৰ্মেলকৈ চায়, এজনে বোলে টানকৈ চায়। তো তাতো বহুত সমস্যা হৈছে। হাইট থকা ল'ৰাকো ৰিজেক্ট কৰিছে, 166 165 থকা ল'ৰাকো এনেকৈ জোৰ কৰি কৰি দবাই পেলাই হাইটটো মানে ডিছকুৱালিফাই কৰিছে, বা মেডিকেলতো সৰু সৰু কথাত পইণ্ট দিছে। তো এইবিলাক এটা ভাবিবলগীয়া কথা। আৰু এনেকুৱাবিলাক হৈ থাকিলে আমাৰ নিজৰে আমি ভয় খাওঁ যে ভিতৰি কিবা ঘোটালা হৈ আছে নেকি। তো এনেকুৱা সমস্যাবিলাকৰ কাৰণে কিন্তু আমি মাত মাতিব লাগিব। যদি অকল মই মোবাইলত কৈ থাকোঁ বা এনেকুৱা তেনেকুৱা হৈ থাকে, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। গতিকে তোমালোকক এটাই কথা কওঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি, SC আৰু ST সকলৰ 1% ভয় খাবলগীয়া কথা নাই। কাৰণ সেনেকুৱা হ'লে আমি নিজেও মাত মাতিম, কাৰণ মই এজন নিজে SC কেণ্ডিডেট। মই এইটো ক'বলৈ যোৱা নাই যে মই OBCৰ কাৰণে মাত নেমাতো, মাতিয়ে আছোঁ, মাতি যাম। আৰু সেইকাৰণে তোমালোকক মই যোৱাকালি আপডেটটো যিমান পাৰোঁ সোনকালে দি দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ এইটো এটা লাগতিয়াল আপডেট। কথা হ'ল আমাৰ SC STখিনিৰ কাৰণে কিয় সমস্যা নাই বুলি মই কৈছোঁ শুনা। আমাক একচুৱেলি যিখন NCL আমাক প্ৰয়োজন নাই SC STখিনিৰ বাবে। গতিকে SC STখিনি যিহেতুকৈ প্ৰয়োজন নাই, তো গতিকে তোমালোকৰ চিন্তা কৰিবলগীয়াও নাই। কাৰণ আমাৰ যিখন SC NXR হওক বা চেণ্ট্ৰেল কাষ্ট হওক বা STৰ, তো আমাৰ অফিচিয়েল ছাইডত থাকে। আৰু অফিচিয়েল ছাইডত থকা হেৰিটো আমি কেতিয়াও আগতে পাব নোৱাৰোঁ, আমি এপ্লাই কৰিলেহে পাওঁ। গতিকে এটাই কথা কৈছোঁ, তোমালোকে এইটো কথা চিন্তা কৰিব নালাগে। তোমালোকে ধুনীয়াকৈ যোৱা। SC STখিনিৰ চিন্তাৰ অকণো কাৰণ নাই, তোমালোকে খালি ফিজিকেল মেডিকেলত গুৰুত্ব দিয়া। কিন্তু OBCৰ এই প্ৰধান সমস্যাটো তোমালোকে নিজেও মন দিব লাগিব যে তোমালোকে কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰা। গতিকে মই আজি এই কথাটো তোমালোকক কৈছোঁ। যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু সহমত হয়নে নাই কমেণ্ট কৰা। আৰু ভয় খাবলগীয়া একো নাই, কোনো নোযোৱাকৈ নাথাকিবা। হয়তো এই সমস্যাটো তেওঁলোকে নিজেও পটককৈ সলাই দিব পাৰে। গতিকে তোমালোকে যোৱা, নোযোৱাকৈ কোনো নাথাকিবা। কাৰণ এতিয়া মই বহুত কমেণ্টত পাইছোঁ যে দাদা নাযাওঁ, ডকুমেণ্টছে যদি হেৰি আমি কিয় যাওঁ, এইটো ভুল কাম নকৰিবা। গতিকে যিমান পাৰা শ্বেয়াৰ কৰা। আৰু আজি কিমানখিনি ল'ৰা ওলাইছে তোমালোকে নিশ্চয় দেখিছা। গতিকে ধন্যবাদ। জয় আই অসম। সৰু সৰু আপডেটৰ লগত জড়িত আছোঁ। জব এণ্ড ডিফেন্স ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। ধন্যবাদ।